15 চনৰ 17 তাৰিখে আমাৰ তিৱা শিক্ষকসকলক মাননীয় প্ৰাক্তন কাৰ্যবাহী সদস্য ধৰ্মেন্দ্ৰ বৰদলৈয়ে যি ঢাক ঢোল বজাই আমাক তিৱা শিক্ষকৰ কাৰণে ট্ৰেইনিং দি তেওঁলোকে আমাক এটা জাতি ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে আমাক যিখিনি আগবঢ়াই নিম বুলি প্ৰতিশ্ৰুতি দিছিলে, কিন্তু ধৰ্মেন্দ্ৰ বৰদলৈৰ পিছতে যি কাৰ্যবাহী সদস্য আহিলে তেওঁ আমাক প্ৰতাৰণা কৰাৰ নিচিনাই হ'ল। কাৰণ আমি এতিয়া নযুঁজৰ নতুষ্ট হ'লোঁ, বৈঠা নোহোৱা নাৱৰ নিচিনা হৈছোঁ আমি এতিয়া। গতিকে তেওঁলোকে আমাক এনেকুৱা হেৰিত পেলাই দিলে, আমাৰ এতিয়া মান মৰ্যাদা সকলোবিলাক শেষ হ'ল। আগতে আমি তিৱা শিক্ষক হিচাপে যদিও পাৰিপাৰ্শ্বিকবিলাক আমি কণ্টিনিউ পোৱা নাছিলোঁ, তথাপিতো আমি তিৱা শিক্ষক হিচাপে বুকু খুন্দাই কৈছিলোঁ আমি এজন শিক্ষক, তিৱাৰ এজন আমি জাতিৰ ভাষা কলা সংস্কৃতিৰ ৰক্ষক বুলি আমি হয়তো ন্যূনতম হ'লেও চিন্তা কৰিব পাৰিছিলোঁ। কিন্তু এতিয়া আমাক যিদৰে পূৰা বেঙেনাৰ দৰে কৰি পেলালে, আমাক এতিয়া যিদৰে ধৰক মেৰুদণ্ডহীন প্ৰাণীৰ দৰে কৰিলে, আমি এতিয়া আগবাঢ়ি যাব নোৱাৰোঁ, ইয়াৰ ভৱিষ্যতৰ কথাও চিন্তা কৰিব নোৱাৰোঁ। হয়, তেওঁলোকে কিবা এটা উপায় কৰক, TMTয়ে হওক, কাউন্সিলেই হওক, আৰু যিসকল ডাঙৰ ডাঙৰ লিডাৰ আছে তেওঁলোকে জাতিৰ কথা ভাবক। তেওঁলোকে সদায় চিঞৰি আছে যে মাটি ভেটি জাতি ৰক্ষা কৰাৰ কথা সদায় চিঞৰি আছে, কিন্তু তেওঁলোকে আজি জাতি ভেটি ৰক্ষা কৰিব পাৰিছে জানো? কলা সংস্কৃতি নাই। তেওঁলোকে খালী গাদীকেইখনৰ কাৰণে তেওঁলোকে সদায় উবৰি খাই পৰি আছে।